নমস্কাৰ, মই বেদান্ত কুমাৰ শৰ্মা আৰু নকৈ নোৱাৰো অনুষ্ঠানত বিশেষকৈ ছাত্ৰ ছাত্ৰী অৰ্থাৎ পৰীক্ষাৰ্থীসকলৰ বাবে এটা সুখবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি নিশা ফেচবুক লাইভ যোগে পৰীক্ষাৰ্থীসকলৰ বাবে এটা বাৰ্তা দিছে, যিটো অত্যন্ত সুখজনক। সদ্য সমাপ্ত যি এডিআৰ পৰীক্ষা অনুষ্ঠিত হৈছিল, সেই ছাত্ৰ ছাত্ৰী অৰ্থাৎ পৰীক্ষাৰ্থীসকলে তেওঁলোকে যি OMR চিট সেৱাত দাখিল কৰিছিল, সেই OMR চিট তেওঁলোকে অহা ২৭ তাৰিখে ৫০ টকা মাচুলসহ আবেদন কৰি পাবলৈ সমৰ্থ হ'ব। তেওঁ তিনিটা ঘোষণা কৰিছে। প্ৰথমটোৱে হ'ল যে ৫০ টকা আবেদন সহিতে তেওঁলোকে ৫০ টকা যদি জমা দিয়ে, তেতিয়াহ'লে সেই OMR চিট তেওঁলোকে পাবলৈ সমৰ্থ হ'ব। আৰু ২৮ তাৰিখে সেৱাই শুদ্ধ উত্তৰ সহিতে সেই OMR চিট তেওঁলোকৰ ৱেবছাইটত আপলোড কৰিব। অৰ্থাৎ পৰীক্ষাৰ্থীসকলে ২৭ তাৰিখে যদি OMR চিটখন পায়, ২৮ তাৰিখে সেৱাই যি OMR চিট উত্তৰ সহিতে দাখিল কৰিব, আপলোড কৰিব, সেয়া তেওঁলোকে ঘৰতে বহি মিলাই চাব পাৰিব আৰু তাৰ ফলত তেওঁলোকে কিমান নম্বৰ পাবলৈ সমৰ্থ হৈছে সেই কথা নিজেই জানিব পাৰিব। তাৰপিছতো তৃতীয় ব্যৱস্থা এটা তেখেতে কৰিছে, যদি কোনো পৰীক্ষাৰ্থীয়ে ভাবে যে সেৱাই যি শুদ্ধ উত্তৰ দাখিল কৰিছে, যেনে ধৰক অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন, যদি সেৱাই দাখিল কৰিছে বিষ্ণুৰাম মেধি, পৰীক্ষাৰ্থীগৰাকীয়ে তেওঁ ৫০০ টকা দি আকৌ আবেদন কৰিব পাৰিব যে অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি নহয়। তেতিয়া এই পৰীক্ষাৰ্থীসকলৰ উত্তৰটো শুদ্ধ বুলি মানি লৈ সেই পৰীক্ষাৰ্থীগৰাকীক ততালিকে সেৱাই ৫০০ টকা ঘূৰাই দিয়াৰ ব্যৱস্থাও কৰিছে। এই ৫০০ টকাটো এই কাৰণেই দিয়া হৈছে যাতে কোনেও অযথা সেৱাক হাৰাশাস্তি কৰিব নোৱাৰে, সেইকাৰণে এটা মাচুল নিৰ্ধাৰণ কৰিছে। আৰু ৫০ টকাটো যিটো জেৰক্স কপি হ'ব সেইটো পাবলৈ সমৰ্থ হ'ব, সেইকাৰণে ৫০ টকা তাৰ বিনিময়ত লৈছে। এতিয়া কথা হ'ল, পৰীক্ষা এটা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ইয়াতকৈ বেছি ট্ৰেন্সপাৰেঞ্চি, ইয়াতকৈ বেছি স্বচ্ছতা এখন চৰকাৰে আনিব পাৰে বুলি মোৰ মনে নধৰে। আৰু ভাৰতবৰ্ষৰ ভিতৰত অসমেই বোধহয় প্ৰথম ৰাজ্য এনেবোৰ ট্ৰেন্সপাৰেঞ্চি আনিবলৈ সমৰ্থ হৈছে, কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদায় কি নতুনত্ব আনিব পাৰি সেই কথা চিন্তা কৰে। আৰু পৰীক্ষাৰ্থীসকলৰ সৈতে তেখেতৰ যিহেতু কোনো সম্পৰ্ক নাই, স্বচ্ছভাৱেই তেওঁ নিযুক্তি দিয়াৰ চিন্তা কৰিছে। আনকি তেওঁ কেইবাবাৰে এই কথাও কৈছে যে আনকি বিধায়ক বা মন্ত্ৰীসকলেও তেখেতসকলক এতিয়া অসুবিধাত পৰিছে যে কোনো ধৰণৰ সুবিধা চাকৰিৰ ক্ষেত্ৰত তেওঁলোকে দিব নোৱাৰে, আৰু সেইটো এটা সুখবৰ। গতিকে পৰীক্ষাৰ্থীসকলে যাতে এই সুযোগ গ্ৰহণ কৰে তাৰ বাবে ময়ো অনুৰোধ জনালোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই যুগান্তকাৰী সিদ্ধান্তৰ বাবে অভিনন্দন জনালোঁ। ধন্যবাদ।